নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাজত। লগতে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক দিব চৰকাৰে 10 লাখ টকা পৰ্যন্ত ঋণ। কিন্তু এই 10 লাখ টকা লাভ কৰিবলৈ কেনেকৈ লাভ কৰিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, সবিশেষ জানিব। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেল বিভাগত হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। ক'ত কেনেকৈ আবেদন কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, আপডেটটো এবাৰ চাই লওক। লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। ৰেচন কাৰ্ড থাকিলে পাব চৰকাৰী ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন। আজি হৈছে 10 তাৰিখ আৰু আজিয়ে লাভ কৰিব এই ধন। লগতে কোন কোন মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন। যিসকলে অৰুণোদয় শ্ৰেণীৰ ধনসমূহ পাইছে তেওঁলোকৰ একাউণ্টত সোমাব ধন। মহিলাসকলৰ উপৰিও কোনে কোনে লাভ কৰিব এই উপহাৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় শ্ৰেণী থকা লাখ লাখ মহিলাই লাভ কৰিব এই ভাল খবৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় শ্ৰেণী পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। নতুনকৈ অৰুণোদয় শ্ৰেণী পোৱা মহিলাসকলেও লাভ কৰিব এই ধন বুলিও ঘোষণা কৰিছে। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই ৰেচন কাৰ্ড থাকিলে আপুনি এতিয়াৰ পৰা নিৰাপত্তা লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ডখনে আপোনালোকৰ নিৰাপত্তা হ'ব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। আৰু চাউল, দাইল আৰু চেনি অতি কম মূল্যত লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। এতিয়াৰ পৰা কেঁচা ঘৰত থাকিব নালাগে। তাৰ উপৰিও ৰেচন কাৰ্ডখনে হ'ব এতিয়াৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। আৰু বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব পোনপটীয়াকৈ একাউণ্টত ডিবিটিৰ মাধ্যমত। অৰ্থাৎ আজি হৈছে 10 জানুৱাৰী আৰু আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰ্থাৎ যিসকলে অৰুণোদয় শ্ৰেণীৰ ধনসমূহ পাইছিলে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে দিব 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। লগতে যিসকলে বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, লগতে যিসকলে বিধৱা পেঞ্চন ধনসমূহ পাইছিলে পূৰ্বতে তেওঁলোকৰ ধনসমূহ আজি তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱা 10 বজাৰ পিছত। গতিকে লাখ লাখ মহিলাৰ বাবে অত্যন্ত জৰুৰী খবৰ। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব এই চৰকাৰী ধন। আৰু যিসকলে নতুনকৈ অৰুণোদয় শ্ৰেণী আবেদন কৰিছিলে তেওঁলোকেও এই টকাসমূহ পাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও অৰুণোদয় শ্ৰেণীৰ জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে নিৰাপত্তা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। লগতে কেইবাটাও কামত আপোনালোকে এতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল নিবনুৱা যুৱক যুৱতীসকল চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে বা যিকোনো কোম্পানীত চাকৰি কৰি আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। মেট্ৰিক পাছ কৰিলে লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী চাকৰি আৰু ভাল দৰমহা লাভ কৰিব। লগতে ৰেল ডিপাৰ্টমেণ্টত ওলাইছে চৰকাৰী চাকৰি। আপডেটটো এবাৰ চাই লওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। মুকলি হ'ল 32,438টা পদ, চৰকাৰী চাকৰিৰ পদ। কেতিয়া ক'ত আবেদন কৰিবলৈ আগলৈ চাওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। এইটো এটা সোণালী সুযোগ যিসকলে মেট্ৰিক পাছ কৰিছে। মুকলি কৰা হ'ল 32,438টা চৰকাৰী চাকৰিৰ পদ আৰু এই পদসমূহ ৰেল ডিপাৰ্টমেণ্টত ওলাইছে। নালাগে দিব লিখিত পৰীক্ষা, অতি সহজতে লাভ কৰিব চৰকাৰী চাকৰি যিসকলে মেট্ৰিক পাছ কৰিছে। সাজু হওক আপুনি, আছে লোভনীয় দৰমহা। অৰ্থাৎ দৰমহা বহুত বেছি আছে বুলি ঘোষণা কৰিছে। আৰু সাজু কৰক নথিপত্ৰ অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। www.rrbcd.government.in ত আপোনালোকে লগ ইন কৰি আবেদন কৰিব পাৰিব। এপইণ্টমেণ্ট এছিষ্টেণ্ট, এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট লকচিট আৰু ট্ৰেক মেইনটেইনাৰ এছিষ্টেণ্ট TL এছিয়াৰ বাবে খালী হৈছে পদ। আৰু যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে ইতিমধ্যে। অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চৰকাৰী চাকৰি। অৰ্থাৎ এইটো এটা সোণালী সুযোগ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ বাবে। কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক ভিত্তিত আপোনালোকে লাভ কৰিব চাকৰি। পৰীক্ষা কৰা হ'ব, নথিপত্ৰ লোৱা হ'ব, চিকিৎসাৰ পৰীক্ষা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু আবেদনকাৰী কি কি যোগ্যতা থাকিব লাগিব, অৰ্থাৎ কোনে কোনে আবেদন কৰিব লাগিব। অৰ্থাৎ আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব মিনিমাম 10ম শ্ৰেণী উত্তীৰ্ণ। অৰ্থাৎ আপোনালোকে 10 পাছ হ'লে লাভ কৰিব এই চাকৰি। আবেদনকাৰী বয়সৰ সীমা হৈছে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ বাবে পৰ্টেল। অৰ্থাৎ আপোনালোকে 23 জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ফেব্ৰুৱাৰী।
অৰ্থাৎ 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কিন্তু আবেদন কৰিব লাগিব। অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবে এটা সোণালী সুযোগ, কাৰণ মেট্ৰিক পাছ কৰিয়ে আপোনালোকে লাভ কৰিব চৰকাৰী চাকৰি, আৰু এই চাকৰি লাভ কৰিব ৰেল বিভাগত। অৰ্থাৎ আপোনালোকে যদি এই চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ, অহা 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনৰ প্ৰক্ৰিয়াটো চলি থাকিব। অৰ্থাৎ 23 জানুৱাৰী তাৰিখে আপোনালোকে আবেদন কৰিব যিসকলে মেট্ৰিক পাছ কৰিছে, আৰু এইটো এটা ৰেল ডিপাৰ্টমেণ্টৰ কিন্তু চাকৰিখিনি পদ মুকলি কৰিছে চৰকাৰে। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ, আৰু এই ভিডিঅ'টো আপোনালোকে সকলো মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। যিসকল শিক্ষাৰ্থী তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে টকাৰ প্ৰয়োজন হৈছে, টকা বিচাৰি হয়তো তেওঁলোকৰ শিক্ষা আধাতে তেওঁলোকে এৰি দিবলগীয়া হৈছে, তেওঁলোকে আৰু এতিয়াৰে পৰা আধাতে এৰি দিবলগীয়া নহ'ব, কাৰণ চৰকাৰে তেওঁলোকক দিব ঋণ। অৰ্থাৎ 10 লাখ টকা পৰ্যন্ত ঋণ দিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই ঋণৰ বাবে আপোনালোকে কিমান টকা সুদ দিব লাগিব, এটকা সুদ দিব নালাগে, লগতে কেইবাটাও সুবিধা লাভ কৰিব। আগলৈ আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, কেনেকৈ লাভ কৰিব 10 লাখ টকাৰ ঋণ? কেন্দ্ৰীয় চৰকাৰৰ ঋণত দিব নালাগে এটকা সুদ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কেনেকৈ লাভ কৰিব 10 লাখ টকাৰ ঋণ, অৰ্থাৎ ক'ত কেনেকৈ আবেদন কৰিব লাগিব? লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে অভিলাষী আঁচনি। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত। কোনো ধৰণৰ সুদ দিব নালাগে এই ধন লাভ কৰাৰ পিছত। অৰ্থাৎ বছৰি 4 লাখ টকা আয় কৰা পৰিয়ালে, অৰ্থাৎ যিসকলৰ বছৰি 4 লাখ টকাতকৈ আয় কম তেওঁলোকে এটকা সুদ দিব নালাগে। 8 লাখ টকাৰ বাৰ্ষিক আয়ৰ পৰিয়ালে ক্ষেত্ৰত 3% সুদ দিব লাগিব বুলি ঘোষণা কৰিছে। আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীৰ বাবে অত্যন্ত জৰুৰী খবৰ বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীৰ বাবে আনিছে এটা বৃহৎ আঁচনি। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত ঋণ। সহজে শিক্ষাৰ্থীসকলে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত ঋণ বুলি ঘোষণা কৰিছে। আৰু PM বিদ্যালক্ষ্মী আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অনুমোদন জনাইছে। অনলাইনত আবেদন কৰিব লাগিব এই শৈক্ষিক ঋণৰ বাবে। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বিদ্যালক্ষ্মী.co.in আপোনালোকে আবেদন কৰিব পাৰিব যিসকল শিক্ষাৰ্থী আছে বিশেষকৈ। কেনেকৈ লাভ কৰিব এই 10 লাখ টকা পৰ্যন্ত ঋণ? বন্ধুসকল, যদি আপোনালোকৰ বছৰি 4 লাখ টকাতকৈ আয় কম হয় তেনেহ'লে আপোনালোকে এটকা সুদ দিব নালাগে। আৰু যদি বছৰি 8 লাখ টকাতকৈ আয় আপোনালোকৰ বেছি হয় তেনেহ'লে আপোনালোকে 3% সুদ দিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু PM বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে লাভ কৰিব এই 10 লাখ টকা পৰ্যন্ত। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেবিনেটত ইতিমধ্যে অনুমোদন জনাইছে। অৰ্থাৎ যদি আপোনালোকে শিক্ষাৰ্থীসকল বা উচ্চ শিক্ষাৰ বাবে বা বিদেশত গৈ যদি পঢ়াৰ সপোন দেখিছে তেনেহ'লে টকাৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে এই 10 লাখ টকা আবেদন কৰি এই 10 লাখ টকা লাভ কৰাৰ পিছত কিন্তু আপোনালোকৰ সপোনখিনি বা পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু পূৰণ কৰিব পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? লগতে 19 নম্বৰ কিস্তিখনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে কি আপডেট আহিছে পোনপট্টত আপডেট এবাৰ চাই লওক। লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। আহি গ'ল ভুৱা হিতাধিকাৰীসকলৰ এখন লিষ্ট, আৰু এইখন লিষ্টত নাম থাকিলে বিপদ নিশ্চিত। PM কিষাণ যোজনাৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিৰ ধন। চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীসকলৰ এখন তালিকা, আৰু তালিকাত নাম থাকিলে বিপদ হ'ব। চৰকাৰে প্ৰস্তুত কৰিছে যিসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আছিলে PM কিষাণ যোজনাৰ ধন, আৰু দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব চৰকাৰী ধন, অৰ্থাৎ PM কিষাণ যোজনাৰ ধন। 18টা কিস্তিৰ ধন ঘূৰাই দিবলগীয়া হ'ব পাৰে যিসকল ভুৱা হিতাধিকাৰী আছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ, কাৰণ এটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে। কিন্তু এতিয়াৰ ক্ষেত্ৰত নহ'ব, কাৰণ চৰকাৰে ইতিমধ্যে সকলোৰ কথাই গম পাইছে যে একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছে। তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব, লগতে একেটা পৰিয়ালৰ পৰা এজন সদস্যহে লাভ কৰিব PM কিষাণ যোজনাৰ ধন। আৰু কিছুমানতো মাটি নথকা অৱস্থাতেও PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে। তাৰ বাবে 98জন কৃষি বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰে তদন্ত আৰম্ভ কৰিছে। আৰু যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকৰ বাবে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব, লগতে PM কিষাণ যোজনাৰ অধীনৰ পৰা তেওঁলোকক নামসমূহ কৰ্তন কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ চৰকাৰী চাকৰি আছে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে PM কিষাণ যোজনাৰ ধনৰ পৰা নামসমূহ কৰ্তন কৰক, অন্যথা আপোনালোকৰ বিপদ হোৱাটো নিশ্চিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।